হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আমাৰ পৰীক্ষাৰ প্ৰস্তুতিখিনি মাজতে অকণমান স্থবিৰ হৈ গৈছিল, কাৰণ গোটেই অসমখনে স্থবিৰ হৈ গৈছিল। আমাৰ জীৱন যাত্ৰাটো মাজতে ৰখি গৈছিল আৰু সেইকাৰণে আমাৰো পঢ়া শুনাখিনি মাজতে ৰৈ গৈছিল। কিন্তু আমি আগবাঢ়ি থাকিবই লাগিব। আমি ন্যায়ৰ বাবে যুঁজি থকাৰ লগতে পঢ়া শুনাখিনিও কণ্টিনিউ কৰি থাকিব লাগিব, তেতিয়াহে আমাৰ পৰীক্ষাত ভবা ধৰণে ফল হ'বগৈ। কাৰণ পৰীক্ষা সময়ত আহিবই, কিবা কাৰণত এসপ্তাহ পিছুৱালেও বা 10 দিন পিছুৱালেও পৰীক্ষা সময়ত আহিবই। গতিকে দুখৰ মাজতো আমি কি কৰিব লাগিব, নিজৰ যিটো স্বাভাৱিক জীৱন যাত্ৰা কণ্টিনিউ কৰিবৰ হ'ল। এতিয়া আকৌ আমি আগৰ যি গতিত আগবাঢ়ি আছিলো সেই গতি পুনৰ ল'বৰ হ'ল আৰু আমি আকৌ পঢ়া শুনাখিনিৰ মাজলৈ পুনৰ উভতি যাবলৈ হ'ল। আৰু ইয়াৰে আগতে আমি যিমানখিনি টপিকছ পঢ়িছো প্ৰায়খিনি বস্তু আমাৰ ডিছকাছ কৰা হৈছে, কিন্তু এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ এইটো বাকী আছিলে, নেৰেশ্যন। গতিকে নেৰেশ্যনটো আপোনালোকৰ চিলেবাছৰ ভিতৰৰ এটা অতি গুৰুত্বপূৰ্ণ বস্তু। ঠিক আছে, গতিকে আমি কনচেপ্ট হিচাপত আমাৰ পেইড কোৰ্চত দিয়া আছে। কনচেপ্ট এতিয়া আজি নতুনকে বুজাবলগীয়া নাই, কাৰণ ইয়াৰে আগতেও এডিআৰিৰ কাৰণে ক্লাছ কৰোঁতে মই কনচেপ্ট ৱাইজ ক্লাছ কৰিছিলো। গতিকে আই হোপ একদম বেচিক কনচেপ্টখিনি আপোনালোক আটাইৰে আছে। তথাপি এমচিকিউজখিনি ডিছকাছ কৰোঁতে মই কেৱল এনচাৰ নিদিওঁ, মই ভালকে আপোনালোকক বুজাই এক্সপ্লেইন কৰিও গৈ থাকিম। ঠিক আছে, গতিকে আই হোপ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। বলক আৰম্ভ কৰি দিওঁ আজিৰ ক্লাছটো। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ভিডিঅ'লৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি পঢ়ি আছো একেলগে এডিআৰই এণ্ড JEE দুইটা এক্সামৰ কাৰণে। আৰু নেৰেশ্যন এতিয়া বহুত সহজ হ'ব বুলি এইকাৰণে কৈছো, কাৰণ সহজ কৰি বুজাম। আই হোপ আপোনালোকে বুজিব বা ইণ্টাৰেষ্টিং পাব। আমি এমচিকিউজৰ থ্ৰুৰে ষ্টাডি কৰিম। প্ৰথম যিটো এমচিকিউ আমাৰ আজি আছে এইটো চাওক। হি ছেইড টু মি, ডু নট বি লেট ফৰ স্কুল। এই যিবোৰ চেণ্টেন্স হয় এইবোৰত কি ডেছক্ৰিপটিভ চেণ্টেন্স নেকি? নহয়। প্ৰথম কথা, ই ডেছক্ৰিপটিভ চেণ্টেন্স নহয়। ইয়াত কি কৰা আছে, কিবা এটা এডভাইচ দিয়া আছে, ৰাইট? কিবা এটা কৈছে, কিবা এটা অৰ্ডাৰ দিছে বা কিবা এটা এডভাইচ এটা দিছে যে স্কুললৈ লেট নহবা। কিন্তু চ' যেতিয়া এই এডভাইচ, ৰিকুৱেষ্ট, অৰ্ডাৰ এনেকুৱাবিলাক কয়, what kind of sentence is it? It's an imperative sentence, right? Imperative sentence. So imperative sentence or মতে আমি কি কৰো, যিটো ৰিপৰ্টিং ভাৰ্ব আছে ৰিপৰ্টিংটো আমি কি নকৰো, ছেড নিদিও। কেতিয়াবা অৰ্ডাৰ দিব পাৰো, কেতিয়াবা টোল্ড দিব পাৰো, কেতিয়াবা ফৰবিড। ঠিক আছে, ফৰবিডটো ক'ৰ পৰা হৈছে? ফৰবিড কামছ ফ্ৰম ফৰবিড। ঠিক আছে, ফৰবিড মানে হৈছে বাধা দিয়া, তাৰ পৰা কি হৈছে ফৰবিড, ফৰবেড, হয়নে? আৰু তাৰপিছত আহিব কি, ফৰবিডন। ঠিক আছে, ফৰবিড, ফৰবেড এণ্ড ফৰবিডন তাৰমানে হৈছে বাধা দিয়া। কি দিছে? হি ছেইড মি নট টু বি লেট ফৰ স্কুল। ছেইড মি হ'ব নেকি? নহয়, এই আনচাৰটো কমপ্লিটলি ভুল। হি অৰ্ডাৰ্ড মি নট টু বি লেট ফৰ স্কুল আছে। তাৰপিছত কি দিছে? হি টল্ড মি ডু নট বি লেট ফৰ স্কুল। এতিয়া চাওক, টল্ড মি দিয়া আছে, তাৰপিছত ডু নট দিয়া আছে। আমি ইম্পাৰেটিভ চেণ্টেন্সৰ নেৰেশ্যন চেঞ্জ কৰোঁতে আমি প্ৰায়ে পাইছো যে টল্ড মি টু দিয়াৰ পিছত কি হয়, বাকীখিনি এছাৰ্টিভৰ নিচিনাকে লিখো। ইয়াতে আকৌ ডু নট বি লেট ফৰ স্কুল আমি লিখিব নোৱাৰো। চ' অপশ্যন চিটো অবভিয়াছলি ৰং, আমি গম পাই গলো। হি ফৰবিড মি ফ্ৰম বিং লেট ফৰ স্কুল। এইটো কি দিছে? সি মোক স্কুলত লেট হোৱাত বাধা দিছিল। বাধা দিছিল নে অৰ্ডাৰ দিছিল? জাষ্ট অৰ্ডাৰ দিছিল যে দেৰি নকৰিবি, কিন্তু মোক বাধা সি দিয়া নাই। সি মুখেৰেহে কৈছে, হি ডিডন্ট ফৰবিড মি, হি জাষ্ট অৰ্ডাৰ্ড মি, হি অৰ্ডাৰ্ড মি নট টু বি লেট ফৰ স্কুল। চ' আমি কোনটো চিলেক্ট কৰিম? অপশ্যন ডি নহয়, অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, যিটো আমি চুজ কৰিম ইয়াতে। ঠিক আছে, ফৰবেড হলে কি হৈ যায়? ফৰবেড হলে বাধা দিয়া হয়। তো স্কুলত দেৰিকে যোৱাত সি মোক বাধা দিয়া নাই, মানে বাধা দি ৰখাই দিয়া নাই। সি মোক জাষ্ট কৈছে যে দেৰিকে নাযাবি, স্কুলৰ কাৰণে লেট নহবি, বাছ ইমানখিনিয়ে কৈছে। গতিকে আমি অপশ্যন বি টো চুজ কৰিম। আই হোপ বুজিছে এইখিনিলৈকে। ইয়াৰে পিছৰ নেক্সট কুৱেশ্যনটো ফালে যাওঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাব। দ্য টিচাৰ ছেইড ডোন্ট ৰাইট অন দ্য ৱাল। এইটো কি হয়? এইটো অৰ্ডাৰে হয়, ওৱান কাইণ্ড অফ, হয়নে? দ্য টিচাৰ অৰ্ডাৰ্ড নট টু ৰাইট অন দ্য ৱাল। The teacher forbade us from writing on the wall. The teacher told us don't write on the wall. Again মই কৈছো যে যেতিয়া don't আৰম্ভণিতে দিয়া আছে আমি not to লিখিম। ইম্পাৰেটিভ চেণ্টেন্সৰ ক্ষেত্ৰত ভইচত হলেও আমি কি কৰো, ভইচত হলেও তেনেকেই কৰো, আৰু নেৰেশ্যনত হলেও আমি not to লিখিম। ঠিক আছে, চ' ইয়াতে কি don't write on the wall দিলে এইটো এবছলিউটলি ভুল এটা হ'ব, তাৰমানে একদম মেজৰ মিষ্টেক এটা হ'ব। এইটো বহুতে কৰে, কিন্তু এই বস্তুটো নকৰিব। কিহৰ কাৰণে? নট টু লিখা যায় ইয়াতে। আমি জানো যে অমুকটো কৰিবলৈ দিছিল, অমুকটো নকৰিবলৈ দিছিল, কাৰণ টুৰ পিছত আমি কি কৰো, ইনফিনিটিভ ফৰ্ম কৰি পেলাই বাকীখিনি আমি এছাৰ্টিভ ফৰ্মেশ্যনত লিখো, হয়নে? চ' ইয়াতে ক'ত গ'ল ইনফিনিটিভ? ক'ত? ইয়াতে এছাৰ্টিভ ফৰ্মেশ্যন ক'ত? এটাও নাই, ৰাইট?
the teacher advised us not to write on walls. এতিয়া ইয়াতে এটা কি ভুল কৰি দিছে জানেনে সৰু একদম মাইনৰ ভুল এটা কৰিছে যে walls প্লুৰেল ফৰ্ম ইয়াতে আমাৰ ইউজ হোৱা নাছিল যেটো ডাইৰেক্ট নাৰেশন ইয়াতে প্লুৰেল ফৰ্ম ইউজ হোৱা নাছিল ইয়াতে প্লুৰেল ফৰ্ম ইউজ কৰি দিছে গতিকে এই বাক্যটো কি হ'ব এটো ভুল হ'ব এতিয়া চাওক a আৰু b ৰ ভিতৰত কোনটো কাৰেক্ট হ'ব দেখাতো দুইটাই হয় যেন লাগে a টো হয় যেন লাগে b টো হয় যেন লাগে বাট কোনটো একচুয়ালি কাৰেক্ট আমাক সেইটোহে লাগিব এতিয়া নহয় জানো এনেকুৱা ক্ষেত্ৰত কি কৰিম the teacher ordered not to write on the wall সিধা এটা অৰ্ডাৰ ৱালত লিখিবলৈ বাধা দিছিল হয় বাট কথাটোৰ অৰ্থটো কি যে ৱালত নিলিখি ৰাইট তাৰ পিছৰ উফালে যাম এবাৰ she said can I help you with this work what kind of question is it আমি পাইছো যে এটো কি হয় sorry can I নহয় I can yes she said I can help you with this work এতিয়া কি হ'ব আমি যিখিনি আমাৰ এপৰ ক্লাছটো চাইছে আপোনালোকে গমে পায় আমি pronoun changeৰ কথা কৈছিলো হয় নহয় টাইম চেঞ্জৰ কথা কৈছিলো এই গুটেখিনি বস্তু ইয়াতে হৈ থাকে হয়নে আকৌ কি হৈ যায় pronoun বুলি কওঁতে এটো পৰিব এটো কি হয় pronoun বুলি ক'লে এটো পৰিব এটো আমাৰ demonstrative right demonstrative এটা pronoun যে this that এইবিলাক যে দেখুৱাই দিয়ে এটো চেঞ্জ হৈ যায় so I টো যদি হলনি হৈ যায় ইয়াতে so will this one ঠিক আছে this টো হলনি হ'ব so I ৰ পৰা কি হ'ব কৈছিল কোনে she so I টো কি হ'ব she হ'ব and this টো কি হ'ব that ইয়াতে ক'ত দিয়া আছে চাও so she said she could help me with বাকিখিনি একে আছিলে বাট ইয়াতে কি দিয়া আছে this work দিয়া আছে ইয়াতে কি নকৰিলে এই যেটো ডেমনস্ট্ৰেটিভ আছিলে ডেমনস্ট্ৰেটিভটো হলনি নকৰিলে কাৰণ তাই যেতিয়া কৈছিল কথাষাৰ তাই কওঁতে কি বুলি কৈছিল মই তোমাক এইটো কামত সহায় কৰিব পাৰো তাই যেটো স্থানত আছিল সেই স্থানৰ পৰা কৈছিল যে এইটো কাম এতিয়া মই কমপ্লিটলি বেলেগ এটা স্থানৰ পৰা কৈ আছো because I am only narrating what she had said right মই যদি অকল সেইখিনি বস্তু নেৰেট হে কৰি আছো তেতিয়ালে স্থানটো পৰিৱৰ্তন হৈছে নে নাই স্থান obviously পৰিৱৰ্তন হৈছে গতিকে মই কি বুলি ক'ব নোৱাৰো this work বুলি ক'ব নোৱাৰো কাৰণ মোৰ হাতত এতিয়া দেখুৱাই দিব পৰাকে নাই মই জানো যে তাতে যেটো কাম মই কৰি আছিলো হেতু কামত সহায় কৰাৰ কথা কৈছিল সো that work হ'ব ৰাইট সো কি হ'ব that work ইয়াতে that work বাকি কেইটা দিছে ৰাইট এতিয়া আমি বাকি কেইটাৰ পৰা বিচাৰো আহক কোনটো শুদ্ধ she said that she could help me with that work হয় নহয় তাৰ পিছত আছে she said I could help I could be helped ইয়াতে কি কৰি দিলে গোটেই ভয়েস টু পেসিভ ভয়েস কৰি দিলে বাক্যটোৰ ভয়েস টু পেসিভ ভয়েস হৈ গল চাব যদিও বা নেৰেশনৰ এটা ভয়েস থাকে হয় নে নহয় সো ইয়াৰে ভয়েস টু কি হৈ গল পেসিভ হৈ গল সো ডি টু absolutely wrong ঠিক আছে এ টু wrong এতিয়া বি আৰু সি ভিতৰত কোনটো হ'ব she said she can help me with that work এটো কি ডিফারেন্স যে she said that she could help me with that work এতিয়া that work টো ইয়াতে প্ৰপাৰ দিছিল বাট যেটো কি আছে যেটো অক্সিলাৰি ভাৰ্ব ইয়াতে বহি আছে এটো একো ফলনি নকৰিলে এতিয়া এটা কথা চাব যেতিয়া অক্সিলাৰি ভাৰ্ব এনেকে লাগি থাকে ন তেতিয়া টেন্স টো ফলনি হোৱাৰ কথাটো আপোনালোক গাতে গমে পায় যে ৰিপৰ্টিং ভাৰ্বটো পাষ্টত আছে গতিকে ৰিপৰ্টেড স্পিচৰ টেন্স টো ফলনি হ'বই হ'ব এতিয়া ফলনি হওঁতে ইয়াতে এটা অক্সিলাৰি ভাৰ্ব লাগি আছে নাই অক্সিলাৰি ভাৰ্বটো যদি লাগি থাকে আমি মেইন ভাৰ্বৰ ফালে আহিম না মেইন ভাৰ্বটো যেনেকে আছিল তেনেকে থাকিব খালি অক্সিলাৰি ভাৰ্বটো কি কৰি দিলে হ'ল টেন্সটো পৰিৱৰ্তন কৰিলে হ'ল অপচন বিত কি হোৱা নাই সেই টেন্সটো পৰিৱৰ্তন হোৱা নাই অপচন সিত কি কৰিছে এইটো পৰিৱৰ্তন কৰি দিছে she said that obviously আৰু এটা কাম কৰিছে ইয়াতে যেটো কনজাংশন আছে অপচন বিত কনজাংশন বহুৱা নাছিল still without conjunction ইয়াক কি কৰিব পাৰো আমি কনসিডাৰ কৰিব পাৰো বাট ইয়াতে যদি অক্সিলাৰি ভাৰ্বটোৰ ফৰ্মটো সলনিয়ে হোৱা নাই তেতিয়া হলে এটো এটা মেজৰ মিস্টেক হৈছে বি টুত গতিকে আমি অপচন সি টু ইয়াতে চুজ কৰিম ঠিক আছে অপচন সি টু হৈ যাব ইয়াৰে আনসাৰ কোৱেশ্চন নম্বৰ 3 এৰ কাৰণে দেন আমি যাম নেক্সট কোৱেশ্চনৰ ফালে ইয়াতে কি দিয়া আছে চাব নম্বৰ 4 he asked me why are you so angry again আমি কি পালো এটো এতিয়া এটা কথা চাব ask বুলি যেহেতু ইয়াতে ডাইৰেক্ট নাৰেশনটোতে ask বুলিয়ে দিছে মই আপোনালোকক যিসকলক এপত যিসকলে পঢ়িছে আপোনালোকে গম পায় এটা ইম্পৰ্টেন্ট বস্তু এটা কৈছিলো যে যেতিয়া আমি ইন্টাৰোগেটিভ সেন্টেন্স এটা কৰি থাকো ইন্টাৰোগেটিভ সেন্টেন্সৰ এটা ইম্পৰ্টেন্ট কথা যে কেতিয়াবা কি কৰো আমি ask দিয়াৰ পিছতহে মি এটা লগাব পাৰো হয় নে নহয় কেতিয়াবা যদি শিওৰ নহয় যে কাক সুধিছে শিওৰ নহয় তাতে এনেই মি এটা লগাই দিম নেকি এনেই লগাই নিদিও কাৰণ যদি সুধিছে যে what time is it he said what time is it এটো কি সময় হৈছে কেইটা বাজিছে জানিব বিচাৰিছে মোক সুধিছে নেকি নাই এতিয়া কি কৰিম he asked me বুলি দিম নেকি
নিদিও তেতিয়া কি কৰিম ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ৰিপৰ্টিং ভাৰ্ব বিলাক কেতিয়াবা ইনডাইৰেক্ট নেৰেশ্যনত কি হয় সদায় আস্ক নবহিব পাৰে আস্ক ইজ ওৱান অপচন দি আদাৰ অপচন ইজ কি এনকুৱায়াৰ এনকুৱায়াৰ আমি সুধিব পাৰো সৰি কিউটো জি নিচিনা হৈ গ'ল এনকুৱায়াৰ আমি সুধিব পাৰো আকৌ আৰু এটা তাতকে ভাল এটা আছে সেইটো কি সেইটো হ'ল ওৱান টু নো এগেইন ইয়াতে এটা কি ফৰ্ম হৈ আছে এটা ইনফিনিটিভ ফৰ্ম হৈ আছে টু নো টো এটা ইনফিনিটিভ চ' আগত কি বহি আছে ওৱান চ' ইয়াতে মেইন ভাৰ্বটো কি হ'ব ওৱান টুহে হ'ব বুজি পাইছেনে টু নো টো কি ইনফিনিটিভ হৈছে ওৱান টুহে মেইন ভাৰ্ব চ' টেন্স পৰিৱৰ্তন হলে কি হ'ব যদি আস্কৰ পৰা আস্ক হৈ যায় ইনকুৱায়াৰৰ পৰা ইনকুৱায়াৰ্ড হৈ যায় তেতিয়াহ'লে ওৱান টু নো টো কি হ'ব wanted to know হ'ব বুজি পাইছে টু নো খিনি একে নিচিনা থাকিব কাৰণ that part is infinitive so ইয়াতে আমি কি কৰিব পাৰো এইটো আমাক দিয়া আছে so he asked me why are you so angry হয়নে এতিয়া এনেকেও আমি লিখিব পাৰো এইটো কেতিয়াবা এটা কথা পিছলৈকেও জানি থৈ দিয়ক যে সদায় যে কনভেনশনেলি আপোনালোকে যিটো সদায় পাই আহিছে সদায় যে এইটো ৰুলে ফলো কৰিব লাগিব ক'তো লিখা নাই আপোনালোকে কেনেকে কৰিব পাৰে এনেকেও লিখিব পাৰে এইটো একো ভুল নহয় হি wanted to know কি জানিব বিচাৰিছিল why কাৰণ বিচাৰিছিল নহয় জানো so he wanted to know the reason behind my anger এনেকে লিখিলে কি ভুল হ'ব একো ভুল নহয় হয় নহয় গতিকে ইয়াতে কি হ'ব ফুল ষ্টপ হ'ব কাৰণ wanted to know মেইন ভাৰ্বটো কি মেইন ভাৰ্বটো হৈছে one wanted to know ইয়াতে সুধিছিল যদিও কি সুধিছিল আমি কৈয়ে দিছো নহয় গতিকে ইয়াতে কি সুধাৰ নিচিনাকে কুৱেশ্যনটোৰ নিচিনাকে ইয়াতে এটা কুৱেশ্যন মাৰ্ক নবহে আমি চিম্পলি কৈ দিছো যে কি সুধিছিল তেওঁ মোৰ খবৰ সুধিছিল বা তেওঁ মোৰ খঙৰ কাৰণটো জানিব বিচাৰিছিল এইটো এটা ষ্টেটমেন্ট যে তেওঁ জানিব বিচাৰিছিল এইখিনি ষ্টেটমেন্ট তেওঁ কি জানিব বিচাৰিছিল সেইটো তেওঁ সোধা কুৱেশ্যনটো তাতেই থাকি গ'ল ৰাইট গতিকে ইয়াতে শেষত কি হ'ব ইয়াতে ফুল ষ্টপ হ'ব শেষত ঠিক আছে this becomes a statement in indirect narration so he asked me why I was so angry why was I লিখিছে was I হৈ যোৱা মাত্ৰকে কি হৈ যায় ফৰ্মেশনটো ইন্টাৰোগেটিভ সেন্টেন্সৰ ফৰ্মেশন হৈ যায় সো যেতিয়া আমি wh ওয়ার্ডটো চাব কাৰণ এটো এটা wh কোৱেশ্চন হয় wh কোৱেশ্চনৰ ক্ষেত্ৰত আমি কি কৰো ইনডাইৰেক্ট নেৰেশ্যন কৰোতে wh ওয়ার্ডটোকে কনজাংশন হিচাপে ব্যৱহাৰ কৰো ৰাইট সো wh ওয়ার্ডটোক আমি কনজাংশন হিচাপে যদি ব্যৱহাৰ কৰি আছো বাকি পাৰ্টখিনি আমি কি কৰো এছআৰটি ফৰ্মেশনত লিখি দিও সো যদি এছআৰটি ফৰ্মেশনত লিখি দিও why is the verb before the subject it cannot be before the subject ঠিক আছে গতিকে এটো যদি ইয়াতে আহি যায় তেতিয়াহলে কি হ'ব এটো কোৱেশ্চন ফৰ্মেশনতে আছে তাৰমানে এটো ইন্টাৰোগেটিভে হৈ আছে এটো ভুল সো বি টোত কি দিয়া আছে he asked me why I was so angry why I am দিয়া আছে ইয়াতে বি ভাৰ্বৰ টেন্সটো কি নকৰিলে কনভাৰ্ট নকৰিলে ফাৰ্ষ্টলৈকে সো এটো এটা ভুল he asked me why I am so angry ইয়াতেও কি কৰা নাই কনভাৰ্ট কৰা নাই সো অপশন কোনটো ৰৈ গ'ল অপশন বি টো ৰৈ গ'ল আমাৰ হাতত সো বি উইল বি দা কাৰেক্ট আনসাৰ বুজি পালে সো একেটা বাক্য কি আহিব পাৰে এনেকেও আহিব পাৰে কিবা কাৰণত অপশনত সো সদায় যে হি আস্কড মি হ'ব হি সদায় ইনকুৱায়াৰ্ড হ'ব তেনেকুৱা কোনো কথা নাই ৰাইট হি wanted to know the reason behind my anger বুলি কওঁতে মিনিং একে বুজাইছে নে নাই অৰ্থ একে বুজাব লাগে খালি দুটা কন্ডিশন আছে এক নম্বৰ কন্ডিশন কি গ্ৰামাৰ ভুল হ'ব নোৱাৰে বাক্যটোৰ দুই নম্বৰ কন্ডিশনটো কি যে অৰ্থটো একে থাকিলেই হ'ল তাৰ বাহিৰে আপুনি যেনেকে যি ইচ্ছা তাকে লিখি থাকক এটুকে আৰু বেলেগকে লিখিব পাৰে ইয়াতকেও ঠিক আছে ইয়াতকে আৰু বেলেগকে লিখিব পাৰে he wanted to know লিখি পেলাই he was eager to know লিখিব পাৰে হয় নহয় he was curious about the reason behind my anger এনেকেও লিখিব পাৰে হয় নে নহয় তেনেকেও লিখিব পাৰে যি ইচ্ছা গ্ৰামাৰ ভুল নকৰিলে হ'ল আৰু অৰ্থ সলনি নকৰিলে হ'ল বাস এইখিনিয়ে তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম এবাৰৰ কুৱেশ্যনটো কোনটো নম্বৰ 5 কি দিয়া আছে the policeman said to the driver do not park here এটো কি এটো এটা অৰ্ডাৰ হয় নে নহয় গতিকে অৰ্ডাৰ কৰিছে পুলিচে কেতিয়াও কি নকৰে এডভাইস দিব নেকি পুলিচে ড্ৰাইভাৰজনক চিধা চিধি অৰ্ডাৰ দিছে যে ইয়াত পাৰ্ক নকৰিবি ঐ ইয়াত পাৰ্ক নকৰিবি এনেকে কৈছে সো এটো কি হ'ব the policeman told হ'ব এডভাইস হ'ব অৰ্ডাৰ হ'ব নে forbade হ'ব এটা কথা চাওক ইয়াতে forbade টো হয় কিন্তু বাধা দিছিলে কিন্তু জায়গাটো কি কৰা হোৱা নাই জায়গাটো সলনি কৰা হোৱা নাই হিয়াৰে হৈ আছে ইয়াতে দেয়াৰ আছে ইয়াতে দেয়াৰ আছে সো ইয়াতে হিয়াৰ আছিল আমি যেকেটা হিয়াৰ আছে গম পালো যে অপশন বি আৰু ডি ৰং ইয়াতে এডভাইস দি আছে এন্ড মোর ওভার ইয়াতে দুটা ভুল আছে কি এডভাইসটো নহয় এক নম্বৰ কথা দুই নম্বৰ কথা যেটো হিয়াৰ বুলি দিছে হেতু জায়গাটো পৰিৱৰ্তন হ'ব হয় নে নহয় কাৰণ ডেমনস্ট্ৰেশনটো সলনি হৈ যাব প্ৰনাউনৰ ক্ষেত্ৰত এটো এটা সলনি হৈ যাব লগিয়া জায়গা
কাৰণ pronoun change হয় আমি জানো হয় নে নহয় now বুলি ক'লে then হৈ যায় here বুলি ক'লে there হৈ যায় this বুলি ক'লে that হৈ যায় these বুলি ক'লে those হৈ যায় গতিকে definitely it has to change যদি it has to change তেতিয়াহ'লে য'ত সলনি হোৱা নাই য'ত change হোৱা নাই এইটো আমি correct answer হিচাপে ধৰিব নোৱাৰো option B and D are wrong policeman told the driver not to park there আছে told আছিল নেকি just কৈছিল নেকি নাই so আমি কোনটো choose কৰিম option C to choose কৰিম the policeman ordered the driver not to park there order দিছিল তাক যাতে তাতে হি park নকৰে so option C will be the answer for question number 5 হল it is very simple ইয়াতে বেছি চিন্তা কৰিবলগীয়া নাই খালি ভালকে চাই চিতি ল'ব সৰু সুৰা কিছুমান ভুল কৰি পেলাই আমাক কি কৰি দিব পাৰে কনফিউজ কৰাই দিব পাৰে he said shall I open the window shall I open the window এতিয়া কি কৰিম এইটো এইটো এটা হাম্বল ৰিকুৱেষ্ট আছিল মানে খিৰিকীখন খুলিম নে মই খিৰিকীখন খোলা উচিত নে ঠিক আছে ফিউচাৰত যদি shall I may I এনেকে এইবিলাক যদি হলে এইবিলাক কি হয় আমি ৰিকুৱেষ্ট হিচাপে বুজো সো এইটো কি again he asked so he said বা he told him নেকি told him নেকি নিদিও so told য'ত দিছে এইটো সিধা কাটি দিয়ক কাৰণ this is a question right this is a question so you cannot be using said or told as a reporting verb while converting it to indirect narration right so option C and D again are wrong option A and B are there and we have to choose in between which one is the correct ঠিক আছে he asked should he open the window so shall যদিও দিছে what kind of question is this is a yes no question right so yes no question যদি থাকে why would I use should instead of using if or whether ঠিক আছে ইয়াতে should ব্যৱহাৰ কৰিম নেকি কাৰণ এইটো কি হয় yes no question so yes no question যিমান tough question এ নহওক যে পৃথিৱীৰ গতিবেগ এনেকুৱা 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 পৃথিৱীৰ আনিক গতিটো ইমান সময় ধৰি চলে হয়নে এনেকে যদিও সোধে যিমান টাফ টপিকৰ ওপৰতে নুসুধক যিমান দীঘলীয়াকে নুসুধক যদিহে আনসাৰটো yes বা no ৰে দিব পাৰি that is 200% sure a yes no question and whenever there is an yes no question তেতিয়া আমি কি কৰিম if বা whether এ ব্যৱহাৰ হ'ব লাগিব conjunction হিচাপে মনত ৰাখিব conjunction হিচাপে if বা whether কে বেলেগ ব্যৱহাৰ হ'ব নোৱাৰে he asked if he should open the window গতিকে option B will be the correct answer for কিমান question number 6 বুজি পালে নিশ্চয় ডিফিকাল্টি ইমান একো নাই খালি মন কৰি যাব সৰু সৰু কিছুমান বস্তু এনেকুৱা দি থৈ দিয়ে যিখিনি আমাক কি কৰিব পাৰে মিসলিড কৰিব পাৰে then coming towards number 7 she said to him please don't disturb me now please so please দিয়া মাত্ৰকে গম পাই গলো এটো কি one kind of request হয় মানে this is one kind of request এতিয়া কি হ'ব ৰিপৰ্টিং ভাৰ্বটো হলনি হ'ব কাৰণ ৰিকুৱেষ্ট দিয়া আছিলে সো সি said told এইবিলাক দিয়া কুটো এই বি আৰু সি কাটি দিয়ক অপচন কিটা ক'ত আছে এ আৰু ডি ভিতৰত আছে she requested him don't disturb her এতিয়া requested him যদি দিছে আকৌ don't বহিব নে নবহিব কাৰণ বাকিখিনি কি হয় ইম্পাৰেটিভ সেন্টেন্সটো একে ইন্টাৰোগেটিভত যিটো ৰুল খাতে ঠিক তেনেকে ইয়াতেও কি কৰা যাব এইখিনি আপোনাৰ assertive ফৰ্মত লিখা যায় সো she requested him not to disturb her নাও আছিলে নাওৰ সলনি কি হৈছে দেন হৈছে দেখিছেনে নাওৰ সলনি যদি দেন নিদিও এটো কি হ'ব ভুল হ'ব কাৰণ ৰিপৰ্টিং ভাৰ্বটো ক'ত আছিলে ৰিপৰ্টিং ভাৰ্বটো পাষ্টত আছিলে গতিকে said ৰ সলনি ৰিকুৱেষ্টেড হৈছে বেলেগ কথা এটো বাট মেইন টেন্সটো কি আছিলে পাষ্ট আছিলে গতিকে নাওৰ সলনি কি হৈ যাব দেন হ'বই হ'ব ইয়াত 200% option A will be the answer for question number 7 ঠিক আছে বুজি পালো নেক্সট কোৱেশ্চনৰ ফালে যাম number 8 কি দিছে চাব he said I will not attend the party tonight ইয়াতে কি কৰিছে আমি উইলৰ সলনি কি পাইছিলো উইলৰ সলনি would পাইছিলো হয় নে নহয় কাৰণ এখিনি কি হয় এখিনি আপোনাৰ হেল্পিং ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব এইবোৰো তেনেকে চেঞ্জ হৈ যায় কেনৰ সলনি could হয় হয় নে নহয় উইলৰ সলনি would হয় so he said I will not attend the party tonight tonight হলে কি হ'ব যদি today to that day হয় tonight to কি হ'ব that night হ'ব obviously হয় নে নহয় so he said that he would not attend the party that night আছে he said that he will not আছে এটো চেঞ্জ নকৰিলে so option B is wrong he said that he won't again won't মানেও will not হয় বুজি পাইছে won't to short form হয় আমাৰ যেনেকে can not ৰ পৰা can't দিয়া থাকে ঠিক তেনেকে will not ৰ পৰা won't আৰু shall not ৰ পৰা shan't হৈ যায় বুজি পাইছে নে যেনেকে do not ৰ don't হয় তেনেকে একে নিচিনা কথা so option C is again incorrect he told he is not attending the party that night told হ'বনে he told দিলে কি that to ইয়াতে দিয়া হোৱা নাই so আমি কোনটো চুজ কৰিম option A to চুজ কৰিম এটোত একদম properly দিয়া আছে he said that he would not এটা he told দিছে ঠিকে কিন্তু he is not attending দিছে নহয় tense to কি হৈ থাকিল
প্ৰেজেন্ট কণ্টিনিউৱাছে হৈ থাকিল যদি ইয়াতে প্ৰেজেন্ট কণ্টিনিউৱাছ থাকিলেহেঁতেন তেতিয়াহ'লে উই কুড হেভ ইউজ পাষ্ট কণ্টিনিউৱাছ ভেৰি ইজিলি বাট ইয়াতে কি কৰা আছে ইয়াতে ফিউচাৰ ইনডেফিনিট দিয়া আছে ডেফিনেটলি চ' ফিউচাৰ ইনডেফিনিটত আমি বাকী একো সলনি নকৰো যিটো বি ভাৰ্ব আছিলে বি ভাৰ্বটো সলনি কৰি দিওঁ উইল নট আছিলে আমি কি কৰি দিলো would not কৰি দিলো চ' অপশ্যন এ উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 8 ঠিক আছে বুজিলো একো ডিফিকাল্টি নাই টান একো নহয় তাৰপিছত আহিম আমি কুৱেশ্যন নম্বৰ 9 ফালে চাব the father said to his son don't waste your money এইটো কি এইটো এটা এডভাইচ হয় নহয় the father said again ইয়াতে কি কৰা নাই don't আকৌ দিছে so don't যদি আকৌ দিলে তেতিয়াহ'লে কি হৈ গ'ল এটা ষ্টেটমেন্ট এটা কথা মনত ৰাখিব যিমান ইনডাইৰেক্ট নেৰেশ্যন আছে সব এটা এটা ষ্টেটমেন্ট সেইকাৰণে তাতে না অক্সিলাৰি তাতে না আপোনাৰ এক্সক্লেমেটৰী খাতে না ইম্পাৰেটিভ খাতে না কি খাতে না ইণ্টাৰোগেটিভ খাতে এইবিলাক নাখাতেই তাতে জাষ্ট এটা এটা ক্লিয়াৰ ষ্টেটমেন্ট যে সি কৈছে অমুক বুলি অমুকে কৈছে অমুক বুলি সি দুখ কৰিছিল অমুক বুলি ৰাইট এই গোটেইবোৰ কি এটা এটা ষ্টেটমেন্ট এটা এটা এছাৰ্টিভ বুলি ধৰিব পাৰে চ' যিমানখিনি থাকিব এছাৰ্টিভ ফৰ্মেশ্যনত বহিব লাগিব চ' ডোন্ট বুলি যদি কৈ দিলে ইজ ইট এন এছাৰ্টিভ সেন্টেন্স নো ইট কেনট বি গতিকে এইটো কি ইয়াৰ ফৰ্মেশ্যনটো ইম্পাৰেটিভৰ নিচিনাই হৈ থাকিল গতিকে দ্য ফাদাৰ ফৰবেড হিজ ছান টু ৱেষ্ট হিজ মানি ফৰবেড হিজ ছান যদি দিয়া থাকে টু ৱেষ্ট হ'ব নেকি নহয় টু ৱেষ্ট নহয় এটা কথা মনত ৰাখিব যে এইকেইটা মই ইয়াতে লিখি দিছো ফৰবিড দিয়া আছে কেতিয়াবা কি দিয়া থাকে ৰিফ্ৰেইন মানে বিৰত থকা আৰু তেনেকুৱা আছে প্ৰিভেন্ট এইবিলাকৰ পিছত কিন্তু কেতিয়াও কি নহয় মনত ৰাখিব এইবিলাকৰ পিছত কেতিয়াও ইনফিনিটিভ নহয় ইয়াৰ পিছত কি হয় ইয়াৰ পিছত from plus v1 plus ing এইটো হয় prevented from doing the work refrain from participating in the competition হয় না নহয় forbid from wasting his money এনেকুৱা হ'ব ইয়াতে কেতিয়াও ফৰবিডৰ পিছত বা ৰিফ্ৰেইনৰ পিছত প্ৰিভেন্টৰ পিছত ইনফিনিটিভ নহয় ইনফিনিটিভ মানে কি 2 plus v1 সদায় মনত ৰাখিব 2 plus v1 ইয়াক কি বুলি কয় ইনফিনিটিভ বুলি কয় v1 মানে কোনটো ভাৰ্বৰ প্ৰথম যিটো ফৰ্ম আছে সেইটো ভাৰ্বৰ লিষ্টখন নাজানো জানো আমি ডু ডিড ডান গো এণ্ড ডান এই ডু গো এইবিলাক যিটো ভাগত থাকে that one is কি number 1 category গতিকে সেই কেটেগৰীত যিটো ভাৰ্বৰ বেছ ফৰ্ম থাকে that one is called v1 গতিকে v1 বুলি ক'লে কি ভাবিম আমি গম পাম যে ভাৰ্বৰ যিটো নৰ্মেল ফৰ্মটো v2 বুলি ক'লে past ফৰ্মটো আৰু v3 বুলি ক'লে past participle ফৰ্মটো হ'ব এইখিনিয়ে so the father কি advised his son not to waste this money again ইয়াতে এটোটো ভুলকে লিখিছে অপশন সি টু ডি টু কি দিয়া আছে the father told his son waste not money নহব waste not money নহয় কি হ'ব এ যেটো দিয়া আছে সৰি এ নহয় বি যেটো দিয়া আছে এটো শুদ্ধ the father advised his son not to waste his money আকৌ এটা বস্তু চাব এডভাইস টো কি কৰিছে ইয়াতে এস ই দিয়া আছে so CE দিয়া থাকিলে এডভাইস টো কি হয় নাউন হয় SE দিয়া থাকিলে এডভাইস টো ভার্ব হয় CE এডভাইস মানে কি পৰামৰ্শ আৰু SE এডভাইস মানে পৰামৰ্শ দিয়া কামটো বুজাইছে ইয়াতে বুজি পাইছে হেতুৱে কথা আৰু এডভাইস টো আৰু এটা ইম্পৰ্টেন্ট ইনফৰমেশন টো কি হয় ইনফৰমেশন টো আনকাউন্টেবল নাউন ঠিক তেনেকে এডভাইস টো আনকাউন্টেবল নাউন গতিকে এডভাইসেস বুলি যদি কয় গমেই পাব যে SES বহিছে তাতে CES নহয় ৰাইট ইএস বহি পেলাই প্লুৰেল নম্বৰ কেতিয়া হ'ব যেতিয়া কাউন্টেবল হ'ব আদাৰৱাইজ এটো গম পাব যে SES যদি বহিছে তেতিয়াহ'লে এটো প্ৰেজেন্ট ইনডেফিনিট টেন্স সাবজেক্টটো কি হয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো আমি ইয়াতে কোনটো অপশন পালো অপশন বি হৈ গ'ল নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 10 ইয়াতে কি দিয়া আছে চাব he said to me do not open the window during the storm এটো কি এটো আমি forbid বুলিও দিব পাৰো during the storm এটা কথা মনত ৰাখিব ইয়াতে forbid ঠিকে দিছিলে he forbid me from opening the window during দাটো ক'ত গ'ল ইয়াতে দাটো দিয়া নাই গতিকে এটো আমি কাৰেক্ট বুলি ধৰিব নোৱাৰো he told me do not again do not দি দিলে ইয়াতে again imperative formationত আহি গ'ল so এটো আমি কাৰেক্ট বুলি গণ্য কৰিব নোৱাৰো he asked me not to open the window during the storm আছে he ordered me not to open the window
during the storm কোনটো হ'ব ask নে he order এইটো এটা right সি কৈছিল এই নুখুলিবি ধুমুহা দি আছে খিৰিকীখন নুখুলিবি so option C will be the correct answer for question number 10 ইমানখিনিতে আপোনালোকৰ কাৰণে আছে এটা বিশেষ ঘোষণা আপোনালোক প্ৰায়খিনিয়ে আমাৰ কোৰ্চেছ খিনি হয়তো ইউটিউবৰ পৰা চাই পেলাই আপোনালোকে ভাবিছেই যে পঢ়ি আছো হৈ যাব ধুনীয়াকে কিন্তু অসমীয়াখিনিৰ কাৰণে অকণমান ভয় খাই আছে নহয় জানো এতিয়া অকল অসমীয়াখিনিৰ কাৰণে গোটেই কোৰ্চটোনো ল'ম নে তেনেকুৱা হৈ যায় চ' যিখিনিৰ প্ৰব্লেম আছে যিয়ে দৰকাৰী বুলি ভাবিছে আমাৰ গোটেই কোৰ্চটো লৈ লৈছে চ' অসমীয়াখিনিৰ ক্ষেত্ৰত কি হয় আমি এই হ'ব দে হৈ যাব দে বুলি ভাবো কিন্তু আমাৰ সন্ধি সমাস এইবিলাক বস্তু বহুত গণ্ডগোল লাগে মোকেই যদি এতিয়া কোনোবাই সন্ধিৰ কথা সোধে সমাসৰ কথা সোধে মই বহুত বস্তু নাজানিম চ' এনেকুৱাকে কি হয় আমাৰ পৰীক্ষাত প্ৰব্লেম হ'ব পাৰে আৰু তাতে অসমীয়াখিনি কিয় দৰকাৰী কাৰণ অসমীয়াখিনি হৈছে কোৱালিফাইং যদি অসমীয়াখিনিত আপুনি 30% নম্বৰ নাপায় আপুনি বাকীখিনিত ফুল নম্বৰ পায়ো কোনো লাভ নাই কাৰণ অসমীয়াখিনি পাছ কৰিলেহে পাছ হ'ব অসমীয়াখিনিত অকল পাছ কৰিবৰ জোখা পালেই হ'ল বাকীখিনি দি মেৰিট লিষ্ট ওলাব কিন্তু অসমীয়াখিনি কোৱালিফাইং নম্বৰ যদি কোৱালিফাই নকৰে মেৰিট লিষ্টত আহিব জানো নাহিব কি কৰিব লাগিব কোৱালিফাই কৰিব লাগিব তাৰ কাৰণে অসমীয়াত ভাল নম্বৰ লাগিব চ' অসমীয়াত যদি আপোনাৰ কিবা প্ৰব্লেম আছে কিবা যদি টেনচন আছে অসমীয়াত তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে অকল অসমীয়াখিনিৰ কাৰণে আমি এটা PDF কোৰ্চো লঞ্চ কৰি আছো বাকী বিয়াগুম কোৰ্চবিলাকৰ নিচিনা ইমান দামী নহয় এইটো ইয়াতে প্ৰাইচ নিৰ্ধাৰণ কৰা হৈছে কেৱল 199 টকা ইয়াতে আপোনালোকক 6টা PDF দিয়া যাব আৰু 6টা PDFত বহুতখিনি বস্তু পাব অসমীয়া বিভিন্ন লিটাৰেচাৰ ৰিলেটেড টপিকছ পাব বিপৰীত শব্দ সমাৰ্থক শব্দ সন্ধি খণ্ড বাক্য ফকৰা যোজনা এটা শব্দত প্ৰকাশ কৰা এই গোটেইখিনি টপিক ধুনীয়াকে 6টা PDFৰ ভিতৰত কভাৰ কৰি দিয়া আছে গতিকে ডিলটো আই থিংক ফেয়াৰ এনাফ 199 গতিকে আপোনালোকে যদিহে ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ৱেবছাইটটো ভিজিট কৰিলেতো পাবই পাব তলত নম্বৰো দিয়া আছে দেখিছানে 0361319357 আমাৰ লেণ্ডলাইন নম্বৰ আকৌ কৈ দিছো 0361319357 again you can also contact us through WhatsApp or mobile phone আমাৰ নম্বৰ এটা আছে 6026130995 আকৌ কৈ দিছো 6026130995 আপোনালোকে কন্টেক্ট কৰিব পাৰে সো ক'বলগীয়া ইমানখিনিয়ে এবাৰ উভতি যাওঁ আহক পিছৰ MCQsৰ ফালে question number 11 কি দিছে চাব she said may I use your phone again question right question আৰু এটা request বুলিও ক'ব পাৰি এতিয়া এটা যদিও ৰিকুৱেষ্ট হয় আলটিমেটলি এটো কি হয় আলটিমেটলি এটো কোৱেশ্চনে হয় গতিকে she told me নহব right she told me নহব she requested me দিয়া আছে আকৌ may she দিয়া আছে কি কৰিছে অক্সিলাৰি ভাৰ্বটো আকৌ আগত বহুৱাই পেলাই দিছে may she use এটোটো নহব right she asked if she might use my phone কি হব she asked me may she use দিলে again আমি কি কৰিলো কোৱেশ্চনৰ ফৰ্মেটটোতে চোন লিখিলো so option কোনটো হব b টো শুদ্ধ হৈ যাব যে she asked if she might use my key phone এইটো হব option b will be the answer for question number 11 next আমি question number 12 ৰ ফালে যাম ইয়াতে কি দিয়া আছে চাব the teacher said to the students don't make a noise এইটো কি এইটো অৰ্ডাৰে হয় but the teacher forbade the students from making a noise এইটো আমি লিখিব পাৰো এটা কথা চাব নয়েজৰ ক্ষেত্ৰত সদায় a বহে the teacher told the students not to make a noise এটো জাস্ট কৈ দিয়া নাই told কেতিয়া হয় যেতিয়া কিবা এটা বস্তু আমি ডিপিক্ট কৰিছো জাস্ট কিবা এটা বস্তু কৰবাৰ পৰা শুনিছিলো আহি পেলাই কৈ দিলো কাৰোবাৰ আগত তেতিয়া told হয় otherwise এটো ইউজ নহয় the teacher said don't make a noise এটো নহব কোনো পধ্যে B আৰু C ভিতৰত এতিয়া আমি চুজ কৰিব লাগে the teacher forbade the students from making a noise right আৰু কি দিয়া আছে the teacher ordered the students not to make a noise so forbade দিলে বেছি ভাল লাগিব এটো বাধা দিছিল তাৰমানে আলটিমেটলি হুলস্থুল কৰিবলৈ বাধা দিছিল হুলস্থুল কৰাৰ পৰা বাধা দিছিল right so option B will be the answer এবাৰ আমি যাম 13 নম্বৰৰ ফালে he said I must go home now he কৈছিল যে he এতিয়া ঘৰ যাবই লাগিব so ইয়াতে কি হ'ব he said he must go home now দিছে হ'ব জানো একো চোন সলনিয়ে নহল only pronoun টো চেঞ্জ কৰি থলে হৈ যাব নেকি নাযায় ইয়াতে only pronoun টো চেঞ্জ কৰিছে so he said he must go home now নহব আৰু now ক'ত দিয়া আছে এটাতেই দিয়া আছিলে so হেতু আমি কাটি দিছো he said that he had to go home then so must যে দিছে সেই সময়টোত কৰিব লগা বুজাইছে
সো এতিয়া আমি মাষ্ট দিলে কৰিবই লাগিব, নুবুজাব, ৰাইট? এতিয়া আমি কি মাষ্ট মানে কি বুজাইছে, হ্যাভ টু, গতিকে আমি তাৰে পাষ্টটো লিখিব লাগিব যে হ্যাড টু, ৰাইট? হি মাষ্ট গো হোম দ্যাট টাইম লিখিলে নহব, ইয়াতে বিত যিটো দিয়া আছে দিস উইল বি দ্য কাৰেক্ট আনসাৰ, যে হি সেড দ্যাট হি হ্যাড টু গো হোম দেন, ঠিক আছে? অপশন বি যিটো দিয়া আছে, দিস ওয়ান ইজ দ্য কাৰেক্ট আনসাৰ ফৰ কিমান আছিল কুৱেশ্যন নম্বৰ 13, ঠিক আছে? এনেকে সলভ কৰিব পাৰিম আমি। এবাৰ আহিছো নম্বৰ 14 ৰ ফালে। she told me don't tell anyone my secret, তাই কৈছিল, কি কৈছিল, she asked me don't tell anyone her secret, again ইয়াতে don't ব্যৱহাৰ কৰিলে চিধাই গাঁঠি দিব, don't যত বহি থাকে ন, আকৌ যদি ইনডাইৰেক্ট নেৰেশ্যন কৰোতেও don't বহি আছে, সেইটো চিধা কাটি দিব পাৰি। she requested me not to tell anyone her secret, ৰিকুৱেষ্ট কৰিছিল নেকি, নাই, that was not a kind of request, ইয়াতে ক'তো প্লিজ ব্যৱহাৰ হোৱা নাই, কাইণ্ডলি ব্যৱহাৰ হোৱা নাই, গতিকে কি ৰিকুৱেষ্ট নহয়। she said me not to tell anyone her secret, she said not to tell her secret, হ'ব নেকি কোনটো? ইয়াতে আমি এটা কাম কৰিব পাৰো, she asked me don't tell anyone her secret আছে, আকৌ বি টো কি কৰিছে, she requested me not to tell anyone her secret, so ইয়াতে যদি আমি কনটেক্সট হিচাপত চাও তেতিয়াতো ৰিকুৱেষ্ট এইটো নহয়ে, কিন্তু বাকি কিটা গ্ৰামেটিক্যালি ভুল কৰি দিয়া আছে ইয়াতে। she said me not to tell anyone her secret, সেইটো হ'বই নোৱাৰে, এইটো সে হ'বই নোৱাৰে, কাৰণ জাস্ট কৈ দিয়া নাছিল, ৰাইট? জাস্ট কৈ দিয়া নাছিল, সো আমি ইয়াতে কাৰেক্ট কোনটো দিব লাগিব, আমি কাৰেক্ট ইয়াতে বিটোৱে দিব লাগিব, বেলেগ উপায় নাই তাৰমানে আমাৰ হাতত ইয়াতে। she said not to tell her secret, কাক কৈছিল, কাক নকবলৈ কৈছিল, একো এটা বস্তু ইয়াতে নুঠিলে, ফুটিয়ে নুঠিল, গতিকে অপশন বি টো ইয়াতে আমি চুজ কৰিব লাগিব, ইভেন দো অপশন বি টো প্ৰপাৰ নহয় একদম, তথাপিতো বাকি কেইটাতকে অলপ লেছ কি, বাকি কেইটাতকে অলপ কমকে ভুল এইটো। নম্বৰ 15 টো চাও, দি অফিচাৰ said do not enter without permission, অফিচাৰে কি কৰিছিল, পারমিশন নোহোৱাকে এন্টাৰ কৰিব দিয়া নাছিল, the officer said do not দিছে আকৌ, so এইটো ভুল, অপশন এ টো ভুল। the officer told us not to enter without permission, অফিচাৰে আমাক কেৱল কৈ দিছিল নে বাধা দিছিল, নে কি কৰিছে, the officer ordered us not to enter without permission, কোনটো হ'ব? this is one kind of কি অৰ্ডাৰ হয়, যে পারমিশন নোহোৱাকে এন্টাৰ কৰিব নোৱাৰে, জাস্ট বাধা দিয়া নাই, আমাক অৰ্ডাৰ দিছে যে পারমিশন নোহোৱাকে এন্টাৰ নকৰিবা, ঠিক আছে? the officer ordered us not to enter without permission, so question number 15 ৰ আনসাৰ হৈ যাব অপশন ডি, ঠিক আছে? ডি টো আমি পালো। নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো, নম্বৰ 16 ৰ ফালে যাব পাৰো, ইয়াতে কি দিয়া আছে চাব, he said I cannot solve this problem, এতিয়া cannot টো কৰ পৰা হৈছে, can not ultimately, so ইয়াৰে সলনি আমি কি কৰিব লাগিব, যেতিয়া ইয়াৰ আমি টেন্সটো পৰিৱৰ্তন কৰিম, cannot ৰ পৰা কি হৈ যাব, ডেফিনেটলি could not হৈ যাব, could not হৈ যাব, so he said that he cannot solve that problem, হ'ব জানো ইয়াতে this to that ঠিকেই কৰিলে, this to that ঠিকেই কৰিলে, pronoun change ঠিকেই হ'ল, but টেন্সটোৱে সলনি নকৰিলে, cannot to cannot হৈ থাকিল, so this cannot be the right answer, right? he said that he could solve this problem not to ani could বহুৱাই দিছে শেষত, so again option B is also wrong, he said that he could not solve that problem আছে, he said he could not solve this problem আছে, ইয়াতে কি হৈছে, this to কি ডেমনষ্ট্ৰেচনত ভুল হৈ আছে, so যদি ডেমনষ্ট্ৰেচন ভুল হয়, pronoun change নহয়, তেতিয়াহ'লে that cannot be the right answer, right answer কোনটো হ'ব, option C টো হ'ব ইয়াতে, option C will be the correct answer for question number 16 হ'ল। নেক্সট কুৱেশ্যনৰ ফালে যাম, নম্বৰ 17 টো কি দিয়া আছে চাব, she said to her children don't play in the street, ঠিক আছে? she asked her children not to play in the street, she forbade her children not to play in the street, এটা কথা চাব, forbade দিলে বাক্যটো শুদ্ধ হ'লহেঁতেন, but কি কৰা আছে ইয়াতে, not to play, not দি উঠি আমি ইনফিনিটিভ লিখো, কেতিয়া লিখো, forbade ৰ পিছত নহয়, again মই অকমান আগতে দেখুৱাইছিলো যে forbid থাকিলে, refrain থাকিলে, prevent থাকিলে, আমি from verb plus ing লিখো, from লিখো প্ৰথমতে, তাৰপিছত verb plus ing লিখো, ইয়াতে আছে নে নাই, so option B টোত কি কৰা আছে, entirely wrong information দিয়া আছে, she told her children don't play in the street, again told দিছে আকৌ তাৰপিছত don't দিয়া আছে, so এইটো নহব,
she said her children not to play in the street আছে she asked her children not to play in the street কোনটো হ'ব said হ'ব জানো নহয় ask হ'ব ইয়াতে ask হ'ব ঠিক আছে সো অপশন এ টো যেটো দিয়া আছিল এটোৱে শুদ্ধ উত্তৰ যদিও আমি ইয়াতে ভাল উত্তৰ পাম বুলি পেলে বিচাৰি গৈছিলো কিন্তু বৰ্তমান গুটেখিনিৰ লগত খাপ খাই পৰা উত্তৰ আমাৰ এটোৱে আছে নম্বৰ 17 ৰ আনসাৰ অপশন এ নেক্সট কোৱেশ্চনৰ ফালে আহিম এতিয়া নম্বৰ 18 চাবচোন কি দিয়া আছে he said may you succeed in life he wished me may I succeed in life আকৌ কি কৰিছে ইয়াতে may I দিয়া আছে যদি may I টো ইয়াতেও দিয়া আছিল may you ইয়াতেও দিয়া আছিল আমি হেতু ফৰমেশনত লিখিম নে নিলিখো he said that I কি may I again may I দিছে may I নহয় কি হ'ব I might হ'ব আৰু say এটো কি may you succeed in life that's a prayer that's a wish গতিকে আমি কি লিখিব পাৰো he prayed that I might succeed in my life আৰু he blessed me for succeeding in my life কোনটো হ'ব এটো কোনটো হ'ব প্ৰে কৰিছিল নে মোক আশীৰ্বাদ দিছিল এটো একচুয়ালি প্ৰে কৰিছিল right may you succeed in your life that's কি মনোকামনা he blessed me for succeeding in life he মোক জীৱনত কি সফল হোৱাৰ কাৰণে আশীৰ্বাদ দিছিল নাই he মোক একচুয়ালি he বা তেখেতে কি কৰিছিল প্ৰে কৰিছিল যাতে মই জীৱনত সফল হ'ব পাৰো এনেকেও ক'ব পাৰো he prayed for my success এনেকেও লিখিব পাৰো may you succeed succeed টো কি হয় verb হয় success টো কি noun successful is adjective right so আমি কি কৰিব পাৰো অপশন সি টো যদিও বা আমি এটা চুজ কৰিছো আমাৰ আনসাৰ could have been a little bit different how এটো এনেকেও লিখিব পাৰিলো হেতেন আমি যে he prayed for my success in my life বা he prayed for success in এনেকেও লিখিব পাৰো my success in life এনেকেও আমি লিখিব পাৰো বাক্য এটো কাৰেক্ট ওপৰত যেটো লিখিছো এটো কাৰেক্ট doesn't matter আমি সদায় যে এনেকৈ যে লিখিব লাগিব এনেকুৱা নহয় আমি কি কৰিব পাৰো মিনিং টো একে থাকিলে হল আৰু গ্ৰামাটিক্যাল এৰৰস নহলেই হল ঠিক আছে নম্বৰ 18 is done এবাৰ আমি যাম কিহৰ ফালে নম্বৰ 19 ৰ ফালে চাব the librarian said don't write on the books লাইব্ৰেৰিয়ান জনে কৈছিল যে ওই কিতাপত নিলিখিবা এনেকৈ কৈছিল right the librarian said again আমি ইয়াতে কি কৰিছো don't দিছো এটো ভুল the librarian advised not to write on the books আছে the librarian asked them not to write on the books ইয়াতে them যে পালো them টো কোন কাৰোবাক কৈছিল আৰু ঠিক আছে এডভাইস দিছিল এটো এডভাইস নেকি পৰামৰ্শ একচুয়ালি নহয় পৰামৰ্শ দিয়া নাছিল সো অপশন বি will not be the answer ঠিক আছে সি টোত কি দিছে the librarian asked them not to write on the books ডি টোত দিছে the librarian forbade them to write on the books again forbade দিছে আকৌ to write দিছে forbid ৰ পিছত কেতিয়াও কি নহয় ইনফিনিটিভ ব্যৱহাৰ নহয় গতিকে কি হ'ব এইটো হ'ব অপশন সি টো হ'ব the librarian asked them not to write on the books option C will be the answer for question number 9 বুজি পালো এবাৰ আমি যাম ইয়াৰ পিছৰ কোৱেশ্চনটো ফালে নম্বৰ 20 ফালে আহিছো চাব she said to me don't forget to call me tomorrow এটো কি কৰিছে এটো মনত পেলাই দিছে আলটিমেটলি so she said me আকৌ ইয়াতে don't দিছে হ'ব জানো নহয় এটো so she reminded me not to forget to call her the next day হ'বনে এটো হ'ব লাগে এটো হোৱাৰ বহুতখিনি চান্সেছ আছে বাকি কিটা জাস্ট চাই লব বিচাৰিছো she said to me not to forget calling her the next day এটো হ'বনে said দিয়া আছে said দিয়া থাকিলে হ'ব জানো নহয় she told me not to forget calling her tomorrow দিলেতো একেবাৰে ভুল সো অপশন এ টোৱে চুজ কৰিব লাগিব 20 নম্বৰ কোৱেশ্চনৰ আনসাৰ অপশন এ টোৱে হ'ব যে এটো ৰিমাইন্ড কৰি দিছিল মনত পেলাই দিছিল যাতে মই পিছদিনা তাইক কল কৰিবলৈ কি কৰো নাপাহৰো ৰাইট হৈ গল সো আজিলে আমাৰ যিখিনি কোৱেশ্চন আনসাৰস আছিল ডিসকাস কৰিবলগীয়া এখিনি ইয়াতে সামৰিছো এতিয়া আহিছো টেলিগ্ৰাম সম্পৰ্কীয় এটি ঘোষণালে আপোনালোক আটায়ে যদিহে টেলিগ্ৰামত এই পৰ্যন্ত আমাৰ সৈতে জড়িত হোৱা নাই তেতিয়াহলে অতি শীঘ্ৰে প্ৰথমতে এইটো চেনেল জয়েন কৰিব এটো হৈছে অফিচিয়েল টেলিগ্ৰাম চেনেল অফ ইগনিপাত
টেলিগ্ৰামত গৈ আপোনালোকে QR কোডটো স্কেন কৰিও ল'ব পাৰে, আদাৰৱাইজ ইউ কেন অলসো ওপেন দ্য টেলিগ্ৰাম এপ এণ্ড দেন চাৰ্চ ইকুইপাত এণ্ড দেন ইউ উইল বি এবল টু ফাইণ্ড দিছ গ্ৰুপ এণ্ড জইন ইট। কিয় ইয়াতে জইন কৰিলে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ PDF পোৱাৰ লগতে জব নটিফিকেশ্যনছ পাব, ডেইলি নিউজ পেপাৰ্ছ পাব, আমাৰ ক্লাছেছ বিলাকৰ স্কেডিউলছ পাব, পেইড আৰু ফ্ৰী কোনটো ক্লাছ কেতিয়া চলি আছে, গোটেই কোৰ্চেছ বিলাকৰ ডিটেইলছ আপোনালোকে পাব। প্লাছ ক'ৰবাত কিবা অফাৰ থাকিলেও সেইখিনি কথা আপোনালোকে গম পাই থাকিব। গতিকে যেতিয়াই আমাৰ বিষয়ে যি জানিবলগীয়া থাকে চবখিনি আপোনালোকে থ্ৰু টেলিগ্ৰাম জানিব পাৰে। গতিকে ফৰ দ্যাট ইউ হেভ টু জইন দিছ চেনেল এণ্ড আদাৰৱাইজ so many of you guys have liked my classes so far. So আপোনালোকে কি কৰে, most of you guys keep on asking me for PDF. So if you want those PDFs, if you want the links of my classes to be shared, then you can also join my Telegram channel. This one is my Telegram channel, personal, Imon Sir Teaches. গতিকে এই দুটা চেনেল আপোনালোকে জইন কৰি ল'ব পাৰে, ইমানখিনি আপোনালোকক ক'বলগীয়া। চেনেল দুটা জইন কৰিলে আপোনালোকৰে ভাল লাভ হ'ব। গতিকে আজি ক'বলগীয়া ইমানখিনিয়ে আছিল, আৰু যিখিনি কুৱেশ্যন আনচাৰ্ছ আছিল সেইখিনি আমাৰ আলোচনা কৰা শেষ হৈছে। যদি ক্লাছটো চাই ভাল লাগিল আমাক কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব পাৰে। যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো দবাবলৈ নাপাহৰিব। আজিলৈ ইমানখিনি, ইয়াৰ পিছৰ ক্লাছত আপোনালোক আটাইকে পুনৰ লগ পাম বুলি আশা ৰাখিছোঁ। আনটিল নেক্সট টাইম, টেক কেয়াৰ।